কম হিচাপে ৪৫ মিনিট সময় আমাক আপোনালোকে দিব। আমি বাস্তৱ জগতখনৰ পৰা এটা অভিজ্ঞতা আপোনালোকৰ আমাৰ ঠিক একেই নিমিলিলেও এইটো কথা কিন্তু ঠিক, কাৰণ আমি আজিৰ এই অনুষ্ঠান ভাবি এই অনুষ্ঠানলৈ অহাৰ পূৰ্বে আমি যোৱাকালিলৈকে নগাঁও দুভাগ অনুষ্ঠান, গুৱাহাটীত এভাগ অনুষ্ঠান, এনেধৰণে অনুষ্ঠানখন কৰি আহি যে নগাঁও মিছাত আমি সোমাই গ'লোঁ। এই অনুষ্ঠানবিলাক অৱশ্যে আমাক ৰাতিৰ অনুষ্ঠানেই আছিলে। ইমান ঠিক আবেলি ২টামান বজাৰ পৰা আমি অনুষ্ঠানভাগ ধৰিছিলোঁ। ঠিক তেনেকৈ উদ্যোক্তা সমিতিয়ে অনুষ্ঠানভাগ আয়োজন কৰি আগত প্ৰদৰ্শন কৰি আনি যেতিয়া ব্যাখ্যাকাৰৰ আসনৰ কাৰণে আমাক আগবঢ়াই লৈ গ'ল, ঠিক তেনে মুহূৰ্ততে উদ্যোগক এগৰাকী আই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একান্ত তেওঁ শিশু আইনমন্ত্ৰী কল্যাণ সমিতিৰ প্ৰাক্তন সভানেত্ৰী, আমি জানিব পাৰিলোঁ তেখেতে আপোনালোকক চিনি পাব। তেখেতে উদ্বোধকৰ ভাষণৰ মাজৰ প্ৰসংগতে এটা কথা তেখেতে আমাক কৰ্ণাটক কৰাইছিলে। আমি খুব শুনি পৰম সুখী হ'লোঁ, কিন্তু দুখ নাপালোঁ এনেকুৱা নহয়। আমাক অৱশ্যে দুখো লাগিলে, কাৰণ সেইভাগ অনুষ্ঠানলৈ ব্যাখ্যা কৰাৰ পিছতে আমি আহিছিলোঁ, যোৱা হৈছিলে আপোনালোকৰ কৃপাত। তেখেতে এটা কথা ঘোষণা কৰিলে, আমি পৰম সুখী, আনন্দিত। আমাৰ এটা অভিজ্ঞতা হ'ল এইটো যে আজিৰ বৰ্তমানৰ সময়টোত অসমৰ চুকে কোণে, গাঁৱে ভূঞে, নগৰে চহৰে ক'তো ভাগৱত অনুষ্ঠান, ব্যাখ্যা, পাঠ ব্যাখ্যা অনুষ্ঠান নোহোৱা নহয়। সৰ্বজনবিদিত যে সমগ্ৰ সামগ্ৰিকভাৱে অসম ভূমিত এতিয়া ভাগৱত পাঠ আৰু ব্যাখ্যা এই আধ্যাত্মিক অনুষ্ঠানটো আয়োজন হৈ আহি আছে আৰু ক্ৰমবৰ্ধমান গতিত পাছলৈও গৈ থাকিব। ঈশ্বৰে কৰিলে, ঈশ্বৰৰ ইচ্ছাত প্ৰকাশ হ'লে। এতিয়া কথা হ'ল, তেখেতে এটা কথা ঘোষণা কৰি দিলে, যদিও দ্ৰুতগতি বা ধুমুহাৰ গতিৰে অসমৰ ইমূৰৰ পৰা ইমূৰলৈ, আমিতো মেঘালয়, শিলচৰ, অৰুণাচল যোৱা নাই, আমাৰ উন্নয়ন ভাগৱতী বাবে গৈছে। যদিও আমাৰ সমাজখন তথাপিতো কিয় সংস্কাৰ হোৱা নাই, এই কথাটো তেখেতে প্ৰশ্নৰ আকৃতিৰে কৰে। ইমান দ্ৰুতগতিৰে ধুমুহাৰ প্ৰবল গতিৰে যদিও পাঠ আৰু ব্যাখ্যাৰ অনুষ্ঠান লাগি আমাৰ হৈ আছে ৰাতি দিনে, 3 দিনীয়া 4 দিনীয়া হওক, যেনেধৰণে পাৰিছে ৰাইজে তেনেধৰণে অনুষ্ঠান লাগি পৰিচালিত হৈ আহি আছে। কিন্তু ব্যাখ্যাকাৰসকলেও ব্যাখ্যা আগবঢ়াই আহি আছে। কিন্তু তথাপিতো যে আমি আশা কৰা মতে সমাজখন সংস্কাৰ হোৱা নাই, বা আমাৰ সমাজ ব্যৱস্থাবিলাক আমাৰ উন্নতিৰ দিশত বা আধ্যাত্মিক দিশত আগবাঢ়ি যোৱা নাই, দেশৰ ভূৰ ভৱিষ্যত স্বৰূপ, দেশৰ ধৰণীধৰ আপোনাৰ মোৰ সন্তান তথা যুৱক যুৱতী ছাত্ৰ ছাত্ৰীসকলে এই আধ্যাত্মিক জগতখনত যে আগবাঢ়ি যাব পৰা নাই, নিশ্চয় কিবা ত্ৰুটি আছে আৰু ব্যাখ্যাকাৰসকলৰ ব্যাখ্যাত কিবা নিশ্চয় ত্ৰুটি আছে। এই কথাটো তেখেতে ব্যাকত কৰিলে, আমি পৰমুখী হ'লোঁ, নিশ্চয় কিবা আমাৰ ত্ৰুটি থাকিব পাৰে। এই কথাটো আমাৰ নিজৰ আধ্যাত্মিক জগতখনলৈ আমি আনিলোঁ, দেখিলোঁ যে প্ৰকৃততে কথাটো তেনেকুৱা ইমান সঁচাও নহয়, ইমান মিছাও নহয়। গতিকে সঁচা মিছাৰ মাজতে কথাটো আমি গ্ৰহণ কৰিলোঁ হৃদয়েৰে আৰু ভাবিলোঁ সঁচা অৰ্থত প্ৰকাশ কৰিবলৈ হ'লে অনুষ্ঠান যিমান সংখ্যক অনুষ্ঠান হৈ আছে, তাৰ বিপৰীতে সমাজ ব্যৱস্থাবিলাক বা আমাৰ অঞ্চল বিশেষে যুৱক যুৱতী উঠি অহা যুৱক যুৱতী ছাত্ৰ ছাত্ৰীসকল, যিসকল ছাত্ৰ ছাত্ৰীক আমি সেৱাদলৰ দেৱশিশু বুলি কওঁ, সেৱাদলৰ ছাত্ৰ ছাত্ৰীসকল, সেৱা বাহিনীৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ আধ্যাত্মিক জগতটোত আন্তৰিকতাৰে হৃদয়েৰে এই পাঠ ব্যাখ্যা আধ্যাত্মিক অনুষ্ঠানটিক হিৰোগত হাৰোগত কৰি নোলোৱাৰে মূল কাৰণ ওলাইছে। এতিয়া কথা হ'ল, আমি ব্যাখ্যাসকলৰ ভুল নাই, ভুল আছে বুলি আমি নাভাবোঁ। থাকিব পাৰে ভুল, আমি মনুষ্য দেৱতা নহয়, গতিকে দুই এটা ভুল থাকিব পাৰে।
সেইটো কাৰণে সামগ্ৰিকভাৱে মই এটা কথা আপোনালোকক অনুৰোধ জনাওঁ, আপোনালোক 45 মিনিট সময় আমাৰ কথাখিনি শুনিবৰ কাৰণে আমি গাড়ী গ'লোঁ। এইটো কাৰণে আচলতে আমি কি কৰিবলৈ লৈছোঁ, জগতত কি চলি আছে সেই প্ৰতিচ্ছবিখনে আমাক কিবা প্ৰভাৱ পেলাইছে বা আমি কৰা প্ৰত্যেকটো কৰ্ম আচলতে শাস্ত্ৰসন্মত হৈছে। আমি আচৰণ কৰা বিধিটো আচলতে শাস্ত্ৰসন্মত হৈছে নাই, আমি খোৱা আহাৰখিনি শাস্ত্ৰসন্মত হৈছে নাই, আমি পিন্ধা সাজযোৰ শাস্ত্ৰসন্মত হৈছে নাই। এই গোটেই সামগ্ৰিক দৃষ্টিটো সামগ্ৰিক দৃষ্টিকোণেৰে চাবলৈ গ'লে ইয়াত আধ্যাত্মিক তত্ত্ব কিছুমান বিশ্লেষণ আছে। গতিকে এই দিশটোত আমি অকণমান আপোনালোকৰ পৰা সময় লওঁ। আজি আপুনি ভকতি কৰি আছে, আমি ভকতি কৰি আছোঁ, সকলোৱে ভকতি কৰি আছে। আচলতে আমি ভকতি কি কৰি আছোঁ, কি ভকতি কৰি আছোঁ, আৰু ভকতি কৰিবলৈ যাওঁতে এজন ভকতি কৰিবলৈ যোৱা পথিকে কোনখিনি কথাৰ প্ৰতি বেছি সচেতনতা হ'ব লাগে, যিখিনি কথাৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিব লাগে, ইয়াৰ মূল কাৰণটোৱে আমি আপোনালোকৰ আগত বক্তব্য ৰাখিম। সংস্কৃত শ্লোক এভাগ আছে, চাব। আহাৰা শুদ্ধি শতশুদ্ধি শতশুদ্ধি সৌখিবস্মৃতি। শ্লোক ফাঁকিয়ে কৈ আছে, ভক্তি কৰিবলৈ যাওঁতে প্ৰথমতে সাত্বিক বুদ্ধিৰ প্ৰয়োজন হ'ব। সাত্বিক বুদ্ধিৰ পৰাহে সাত্বিক জ্ঞানৰ উৎপত্তি হ'ব। সাত্বিক জ্ঞান নাথাকিলে আপুনি ভকতি বুজি নাপাব, ভকতি কৰিব নোৱাৰিব। ভকতি কি বস্তু, খুৱাই নে পিন্ধাই নে কি, এইটো গোন্ধ লোৱা নে কি কৰা। গতিকে ভকতি কাক বোলে, ভকতি কেই প্ৰকাৰ, ভকতি কেই ভাগ শ্ৰেণী বিভাগ কৰিলে ইত্যাদি কথাখিনি যদি সামগ্ৰিকভাৱে আমি লওঁ, তেতিয়া কিন্তু আমি পুনতে গুচি যাব লাগিব আহাৰ। এই কথাটো আমি বেছি গুৰুত্ব দিওঁ, কাৰণ আহাৰৰ পৰাই প্ৰায় ভাইৰাছবিলাক, কৰোণা ভাইৰাছৰ নিচিনা ভাইৰাছবিলাকৰ উৎপত্তি হৈছে আহাৰৰ পৰা। কাৰণ ভকতি কৰিবলৈ যোৱাৰ লগে লগে ভকতি কৰিবলৈ যিকণ ইন্ধন আমাক যোগাৰ দিব, সেই গোটেই ইন্ধনটো যোগাৰ দিব আমাৰ স্বৰূপত ৰন্ধন প্ৰকৰণ কৰি আমাক প্ৰসাদ হিচাপে দিয়া সেই আহাৰ মধ্যে মুখ্য ভূমিকা গ্ৰহণ কৰিব। আপোনাৰ দুটা ল'ৰাই আপোনাৰ ভৱিষ্যতে এইখন অনুষ্ঠানৰ পৰা জিলা শাখালৈ প্ৰমোচন পাব লাগে, জিলাই নিৰ্বাচন কৰিব মূলৰ সদস্য হিচাপে। ঠিক তেনেকৈ এইখন অঞ্চলৰ পৰা আপোনালোকে আঞ্চলিক সভাপতিৰ কাৰণে নিৰ্বাচন কৰিব লাগে, ইত্যাদি ইত্যাদি যিবিলাক আমাৰ সামাজিক যিখিনি ব্যৱস্থা বা সামাজিক কাৰ্যকলাপ, এই গোটেই ব্যৱস্থাটো সামগ্ৰিকভাৱে ল'বলৈ হ'লে ভক্তিৰ মাধ্যম কৰি যদি ল'ব খোজে, তেতিয়া কিন্তু আহাৰৰ ওপৰত বেছি গুৰুত্ব দিব। কাৰণ আপুনি মই যিমান ভাল খাম, যিমান ভাল আমি পেটলৈ পঠিয়াম, সিমান ভাল আমাৰ মুখেদি ওলাই আহোঁতেও আমাৰ ভালবিলাকে ওলাব। যদি আমি কেনেবাকৈ ভুলে বেয়াখিনি সোমোৱাই আছোঁ, তেতিয়া কিন্তু ওলাওঁতেও বেয়াই ওলাব, ভাল আশা কৰিব নোৱাৰে। আৰু আপুনি চাব পৰিৱেশবিলাক, আপুনি মই যদি পৰিৱেশবিলাক নিৰীক্ষণ কৰোঁ, ভালৰ সংখ্যাটো বহুত পাৰ্চেণ্টেজ কম, কিন্তু বেয়াৰ পাৰ্চেণ্টেজটো বহুত বেছি। অংকটো এনেধৰণৰ, এজন ভাল মানুহে নেক্সট দ্বিতীয়জন ভাল মানুহৰ সৃষ্টি কৰিবলৈ হ'লে তেওঁ বহুত কষ্ট কৰিব লাগিব, বহুত বছৰ যুঁজি থাকিব লাগিব। কিন্তু এজন বেয়া মানুহে নেক্সট দ্বিতীয়জন বেয়া মানুহ বনাবলৈ মাত্ৰ 10 মিনিট সময় নালাগে। 10 মিনিট সময় নালাগে এজন মানুহ বেয়া হ'বলৈ। কিন্তু এজন মানুহ বেয়া স্বভাৱৰ পৰা ভালটোলৈ আহিবলৈ হ'লে, অধমৰ পৰা উত্তমলৈ আহিবলৈ হ'লে তেওঁ 10 বছৰ লাগি যাবলৈও আছে। হয়তো তেওঁ গোটেই জিন্দগীটোত মানুহ হ'ব, ফুলফিল মানুহ নহ'বও পাৰে, এক্সপায়াৰ হৈ যাবলৈও আছে। কাৰণ মানুহ আৰু অমানুহ দুটা কথা আছে, চাব। তেনেকৈ জাতি আৰু অজাতি দুটা কথা আছে, ঠিক তেনেকৈ মানুহ আৰু অমানুহ। কাৰণ মানুহ হ'বলৈ হ'লে মানৱীয়তা 6টা গুণৰ অধিকাৰী তেওঁ হ'ব লাগিব। ভকত হ'বলৈ হ'লে ভকত শব্দটো আকাৰিকা নথকা শব্দ। গতিকে ভকত হ'বলৈ হ'লে 28টা গুণৰ অধিকাৰী হ'ব লাগে। ভক্তি ৰত্নাকৰ শাস্ত্ৰভাষিক চাব আপোনালোকে, ভকতৰ 28টা লক্ষণৰ কথা তাত উল্লেখ আছে। খুব পৰিব ভকতৰ 28 লক্ষণ তাত সুন্দৰভাৱে নিৰ্ণয় কৰা আছে। কিন্তু ভকতৰ চিহ্নটো আমি এতিয়া অকণমান চমুকে ক'ম, ভকতৰ চিহ্নটো অকণমান দেৰিকৈ ক'ম। কিন্তু ভকত হ'বলৈ যাওঁতে যিখিনি কথা আমাৰ অতি লাগতিয়াল, সেইখিনি কথা কিন্তু আমি নকৈ নোৱাৰি আমি ক'ব লাগিব। এতিয়া চাব, আহাৰে কেনেকৈ
গ্ৰহণ কৰে ভক্তি কৰাৰ ক্ষেত্ৰত ভক্তিৰ ক্ষেত্ৰখনত আহাৰে কেনেকৈ প্ৰভাৱ পেলায় এতিয়া চাব ভজনীয়া হৰণীয়া লোকসকলে অন্য ৰাতে সিদ্ধমুঠি গ্ৰহণ নকৰে কৰে নেকি হোটেলত গ্ৰহণ নকৰে কিয় নকৰে ইয়াত নিশ্চয় কাৰণ আছে কাৰণ আমিও ভজনীয়া আপুনিও গতিকে কাৰণ থাকিব লাগিব কাৰণ নাথাকিলে নহ'ব এই যিখিনি কাৰণ আইসকলে আজি বহুত গুৰুত্ব কথাখিনি পেলনীয়া নকৰিব গুৰুত্ব এইটো কাৰণে দিব অদূৰ ভৱিষ্যতে উঠি অহা ল'ৰা ছোৱালীখিনি আমি মানুহ কৰিব আমিতো অমানুহ কৰি ৰাখিলে নহ'ব আপোনাৰ দুটা সন্তান আছে বোলে ল'ৰা দুটা সেই ল'ৰা দুটাৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহ আমি এতিয়া কৈ দিয়াৰ লগে লগে আপোনাৰ মনত দুখ পাব আপোনাৰ মনত মোৰ মনত দুখ লাগি যাব যদি চাৰিত্ৰিক বৈশিষ্ট্যসমূহ যদি ব্যাখ্যা কৰা হয় তেতিয়া আপোনাৰ মোৰ দুখ লাগি যাব কাৰণ আমাৰ যিবিলাক অতি মৰমৰ অতি চেনেহৰ কলিজাৰ আমঠু সুন্দুকৰ গহনা বুলি আমি যে স্বীকৃতি দি আছো সেই ছাত্ৰ ছাত্ৰীসকলক যদি আমি উত্তম মধ্যম অধম যদি কৰি দিওঁ আৰু চুলুককে বাকি যদি আমি আওৰাই দিওঁ আপোনাহঁতেও দুখ পাব আমিও দুখ পাব আৰু যিমান দূৰলৈকে আমাৰ শব্দটো যাব সেই সকলো দুখ পাব উত্তম মধ্যম আৰু অধম আপোনাৰ ল'ৰা দুটা মোৰ ল'ৰা দুটা উত্তম অধম মধ্যম চাৰিত্ৰিক বৈশিষ্ট্য বৰ্ণনা কৰা হৈছে দ্বিতীয়তে প্ৰথমটো কথা হ'ল আমি যিমুঠি সিদ্ধ অন্ন সেইভাগক ব্ৰহ্ম অন্ন ব্ৰহ্ম বুলি কোৱা যায় অন্ন ব্ৰহ্ম সাৰ অন্ন ব্ৰহ্মই কৰি আছে জগতৰ উদ্ধাৰ আমি যে চুলুক পাকি গালো আহাৰ শুদ্ধি শতশুদ্ধি চৌধুগস্মি আহাৰ শুদ্ধি হলে হাত্তিক শুদ্ধিৰ পৰা হাত্তিক জ্ঞান হলে আপোনাৰ হাত্তিক ভক্তি কৰিব পাৰে হাত্তিক ভক্তি বা নিৰ্গুণ বা প্ৰেম ভক্তি এটাকে আমি প্ৰথম পইণ্টটো ঘূৰি যাব লাগিব আহাৰলৈ ঘূৰি যাব লাগিব এতিয়া আপুনি মই গ্ৰহণ কৰি থকা আহাৰ মুঠি হাত্তিক হ'ব লাগিব বুলি সিদ্ধান্ত দিছে মনোসংগী বোলে হাত্তিক আহাৰ খালে হাত্তিক বুদ্ধি হ'ব আৰু হাত্তিক বুদ্ধি হ'লে হাত্তিক জ্ঞান হ'ব এতিয়া আমি বিচাৰ কৰিম যিমুঠি আহাৰ গ্ৰহণ কৰিছো সেই আহাৰ মুঠিক আমাৰ তিনিটা ভাগত ভাগ কৰিলে গুৰুত্ব দিবা আহাৰ মুঠি তৈয়াৰ কৰোঁতে যিটো পাত্ৰ তৈয়াৰ কৰিছে সেই পাত্ৰটো যিকণ পানীত আপুনি গুৰুদেৱ নামত 4 মুঠি দ্ৰব্য অৰ্পণ কৰিব অৰ্পণ কৰা 4 মুঠি চাউল আপুনি কিমান সেলসিয়াস ডিগ্ৰী সেলসিয়াসত পানীটো গৰম হৈ আছে আৰু তাত আপুনি চাউল মুঠি অৰ্পণ কৰিলে গুৰুদেৱ নামত যদি 90 ডিগ্ৰী সেলসিয়াসত উতলি আছে তেতিয়া সেই উতলা পানীত আপুনি গুৰুদেৱ নামত তাত সিজালে হয়নে তাৰ পাছত আমি জানিব লাগিব এইটো গুৰুত্বপূৰ্ণ দ্বিতীয়তে কথা হ'ল সিদ্ধ প্ৰকৰণ কৰোঁতে আইগৰাকীয়ে হেতাটো ঘূৰাওঁতে তিনি পাক ঘূৰাই আহিলে আকৌ হেতাটো তাত স্পৰ্শ কৰোঁতে শব্দ ধ্বনি হৈছে নেকি কিবা শব্দ হ'ল নেকি এনেকৈ কিবা শব্দ হ'ল নেকি চাব যদি শব্দ হ'ল তেতিয়াহ'লে অন্নমুঠি দূষিত হ'ব সিদ্ধান্ত আছে তাৰ পাছত সিদ্ধমুঠি তৈয়াৰ কৰি বাপজনক দিব যিকণ পাত্ৰত দিব সেই পাত্ৰখনৰ সিদ্ধ কৰা সময়ছোৱাৰ পৰা সিদ্ধ প্ৰকৰণ কৰাৰ আৰম্ভণিৰ পৰাই আমাৰ যিখিনি দুখ আছে সেই দুখখিনি আমি কৰিম অন্নত যিখিনি দুখ লাগিব পাৰে সেইখিনি আমি কৰিম তাৰ পাছতহে আমি ব্যাখ্যা কৰিম যে অন্ন কাৰ হাতে ল'ব কাৰ হাতে নল'ব এতিয়া কথা হ'ল সিদ্ধমুঠি আপুনি ব্ৰহ্ম অন্ন ৰন্ধন প্ৰকৰণ কৰিলে কোনে কৰিলে এই কথাটো লক্ষ্য কৰিব আহাৰৰ তিনিটা দুখ আছে চাব আহাৰটো আপুনি ল'ব পাৰে নল'ব পাৰে আপোনাৰ কথা আৰু আমাৰ নিজৰ আহাৰৰ তিনিটা দুখ আছে প্ৰথমটো হ'ল আশ্ৰয় দুখ দ্বিতীয় দুখটো হ'ল জাতি দুখ 3 নম্বৰটো হৈছে নিমিত্ত দুখ আশ্ৰয় দুখ জাতি দুখ আৰু নিমিত্ত দুখ এই তিনিটা কাৰণত অন্নমুঠি আপোনাৰ সিদ্ধমুঠি অশুদ্ধ হৈ যাব পাৰে আপোনাক লগতে সিদ্ধমুঠি গ্ৰহণ কৰিবলৈ মন নোযোৱা হৈ যাব প্ৰথমটো জানি থবৰ কাৰণে আমি কোৱা হৈছে আশ্ৰয় দুখ কাৰ হাতে আপুনি অন্নমুঠি তৈয়াৰ কৰাইছে যিজনৰ হাতে আপুনি অন্নমুঠি তৈয়াৰ কৰাইছে সেইজন জীৱ হত্যা মাছ মাংস
বিক্রেতা নেকি এই কথাটো লক্ষ্য কৰিব যদি তেওঁ অন্ন বিক্রেতা তেওঁ যদি মাছ মাংসৰ জীৱ হত্যা কৰি তেওঁ ব্যৱসায় কৰে আৰু তেওঁ যদি মদ জাতীয় দ্ৰব্য ব্যৱসায় কৰে তেতিয়া সেইজন ব্যক্তিৰ হাতে অন্নমুঠি আপোনালোকে ল'ব নালাগে আমি আজিলৈকে লোৱা নাই আৰু ভৱিষ্যতে আমি ল'ব নোৱাৰা থাকিলে বেছি লাভ হ'ব এই তিনিজনৰ হাতে যদি অন্ন গ্ৰহণ কৰে তেতিয়া আপুনি আশ্ৰয় দুখত ফচিব এই অন্নমুঠি আপুনি ল'ব নালাগিছিলে কিন্তু আপুনি লৈছে গতিকে আপুনি অন্ন দুখত ফচিব আশ্ৰয় দুখত ফচিব দ্বিতীয় নেক্সট জাতি দুখ অন্নমুঠি যিগৰাকী আয়ে ৰন্ধন প্ৰকৰণ কৰিছে শুদ্ধ সুচিতা সংযমতা ৰক্ষা কৰি সাৱধান হ'ব আইগৰাকী শাৰীৰিকভাৱে সুস্থ হয় নে নহয় তেওঁ মানসিকভাৱে অসুস্থ নেকি তেওঁ শাৰীৰিকভাৱে বিজ্ঞানসন্মতভাৱে সুস্থ হৈছে নে নাই সপ্তম অষ্টম দিৱস হৈছে হয় কিন্তু তেওঁ শাৰীৰিকভাৱে সুস্থ হৈছে নে বিজ্ঞানসন্মতভাৱে এই কথাটোৰ ওপৰত লক্ষ্য ৰাখিব যাতে মতে স্বৰ্গটো চন্দাই দিব নালাগে তাৰ পাছত নেক্সট তেওঁ মানসিক চিন্তাত মানসিক বিকাৰগ্ৰস্ত নেকি তেওঁ মনত খং ৰাগ দম্ভ দৃশ্য ভাৱৰ উদয় হৈ আছে লক্ষ্য কৰিব হিতমতি বনাওঁতে ভিতৰে ভিতৰে তেওঁ উদ্ধান্বিত হৈ আছে নেকি তেওঁৰ খং উঠি আছে নেকি কিবা কথা বা তেওঁৰ মুখেদি কিবা ভুৰভুৰ কৰি আছে নেকি কাৰোবাক গালি দিয়া নিচিনা কৰি আছে নেকি তেওঁৰ খং উঠি আছে নেকি ভিতৰে ভিতৰে বা মানসিকভাৱে তেওঁ সুস্থ হয় নে নহয় বিকাৰগ্ৰস্ত নেকি এই কথাটো চাব আৰু ৰোগী নেকি এই কথাটো চাব যদি আইগৰাকী ৰোগী আছে তেতিয়াহ'লে তেওঁৰ হাতে অন্নমুঠি আপুনি ৰন্ধন কৰিব দিব নালাগে আমি দিব নালাগে কাৰণ তেওঁ এটা বেমাৰত ধৰক মানে আক্ৰান্ত হৈ আছে এইটো কৰিলে এইটো জাতি দুখত পৰিব এইটো জাতি দুখ অন্নমুঠি যদি প্ৰকৰণ কৰে তেতিয়া এইটো জাতি দুখত পৰিব দ্বিতীয়টো হৈছে নিমিত্ত দুখ নিমিত্ত দুখটো কেনেকুৱা বাপজনে আইগৰাকীয়ে সিদ্ধমুঠি কৰি আনি যিখন পাত্ৰত আপোনাৰ সিদ্ধমুঠি কৃষ্ণ বুলি উলিয়াই নি যিখন ঠাইত বাপৰ আসন ভাগ পাৰি হাতখন তলত ফুৰাই কৃষ্ণ বুলি আগবঢ়াই দিব এই পাত্ৰ উইথ যিডোখৰ ঠাইত আপুনি অন্নমুঠি বাপজনক দিব খুজিছে সেই ঠাইডোখৰ সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে বীজাণুমুক্ত বা পৰিষ্কাৰ হয় নে নহয় এই ঠাইডোখৰ চাব যাতে মানে যিটি আসনতে দি দিব নালাগে আৰু পাত্ৰটো চাব বীজাণুমুক্তভাৱে বিজ্ঞানসন্মতভাৱে বীজাণুমুক্ত হয় নে নহয় চুলি ধুলি কিবা বালি এনেধৰণে কিবা অপবিত্ৰ দ্ৰব্যই অন্নমুঠি দূষিত কৰাকে নিমিত্ত দুখ বুলি কোৱা যায় অন্নৰ এই তিনিটা দুখৰ কথা আমি এতিয়া গম পালো তাৰ পাছত আমি গম পাম অন্নমুঠি আমি কাৰ কাৰ হাতে ল'ব লাগে আৰু ল'ব নালাগে নেক্সট 2 অপচন বি অন্নমুঠি কাৰ হাতে ল'ব আশ্ৰয় দুখ জাতি দুখ আৰু নিমিত্ত দুখত আমি আহিলো এতিয়া অন্ন কাৰ কাৰ হাতে ল'ব লাগে কাৰ কাৰ হাতে ল'ব নালাগে আমি সুলুকে পাতি মহাভাৰতৰ বনপৰ্বৰ পৰা ওলাম তাৰ পাছত আপোনালোকক আমি ব্যাখ্যা কৰিম এ ৰাম কৰ্ম কান্দি যাজকয় অন্ন নকৰি গ্ৰহণ অখতিৰ হাতে অন্ন কৰিবা বৰ্জন মিহলিয়াই অন্ন খালে যাই টুটে আয়ু গতি অহৰণীয়া অন্ন খালে যাই অধুগতি কৰ্ম কান্দি যাজকয় অন্ন নকৰি গ্ৰহণ অখতিৰ হাতে অন্ন কৰিবা বৰ্জন মিহলিয়াই অন্ন খালে টুটে আয়ু গতি অহৰণীয়া অন্ন খালে যাই অধুগতি এই চাৰিজনৰ হাতে অন্নমুঠি কিন্তু ভকতে গ্ৰহণ কৰিব নালাগে মাধ্যমটো অলপ জটিল চাব আহাৰ শুদ্ধি স্বতঃশুদ্ধি যেতিয়ালৈকে আইগৰাকীয়ে বাদ জনায়
আহাৰ ৰন্ধা পাত্ৰ লগতে আহাৰ ভাত যদি শুদ্ধভাৱে যদি তৈয়াৰ নকৰে তেতিয়াহ'লে কিন্তু সেই ভাত সিদ্ধ অন্ন ল'বলৈ আহক বুলি বাপজনক ক'ব নোৱাৰে। তেতিয়া কি বুলি ক'ব লাগিব জানেনে? বাপজন ক'ত আছে সিদ্ধমুঠি লওক, প্ৰসাদমুঠি লওক, অন্নমুঠি লওক বুলি ক'ব নোৱাৰি। যদি কাৰেক্ট সিদ্ধমুঠি তৈয়াৰ হোৱা নাই তেতিয়া আপোনালোকে ক'ব পাৰিব ভাত খাবলৈ আহক, ভাত খাবলৈ আহক, ভাত খকি আহক। সেইটো ভাত হ'ব। সেইটো য'তে মানে গন্ধৰূপীয়াকে বনালে ভাত হ'ব। কিন্তু হোটেলৰ চাইনবোৰ্ডত লিখা থাকে ভাত, মাছ, মাংস, পুৰি, পৰঠা ইয়াত পাব। হয়নে? আইগৰাকীয়ে ক'ব পাৰিবনে বাপজনক? বাপজন মুখাইৰ পৰা ওলালে নে আহক ভাত খাওঁ কি এনেকৈ ক'ব পাৰিবনে? আমাৰ বাবাতো তেনেকৈ নকয়, তেনেকৈ ক'ব নালাগে। বাপজনে প্ৰসাদমুঠি লওক কি, চাউলমুঠি লওক কি এনেকৈ কয়, তেতিয়া ভাত হৈ যাবগৈ চাউল। তাৰ পাছত চাব এই আহাৰটোকে 3 ভাগ কৰিলে এতিয়া বেমাৰটো ধৰা কৰিব। আহাৰটো সাত্বিক, ৰাজসিক আৰু তামসিক কৰি। তামসিক আহাৰ হৈ যাবলৈও আছে, ৰাজসিক হৈ যাবলৈও আছে আৰু সাত্বিক হৈ যাবলৈও আছে। সাত্বিক আহাৰ গীতা 8ম অধ্যায় 14 নম্বৰ শ্লোক। আহাৰ শুদ্ধি সক শুদ্ধি সক শুদ্ধি সুবস্মি। এই শ্লোকটাকে গীতাত বৰ্ণনা কৰিছে। কি ক'লে? আয়ু সত্য বলা রুদ্ধ প্রীতি বিবর্ধনা রৈসা স্নিগ্ধা স্থিরা হৃদা আহারা সাত্বিক ক্রিয়া। এইটো লক্ষণ সাত্বিক আহাৰৰ লক্ষণ। বোলে কি? পুষ্টিকৰ, অতি স্বাদু, নিৰ্মল, পবিত্ৰ, বীজাণুনাশক, বীজাণুমুক্ত, শৰীৰত শক্তি যোগান ধৰা আদি গুণ বিশিষ্ট আহাৰকে সাত্বিক আহাৰ বোলে। আয়ু সত্য বলা, আয়ু দীৰ্ঘায়ু কৰিব সেই অন্নমুঠি আপোনাৰ আয়ুটো টুটি নাযায়। কাৰণ টুটি যোৱা শ্লোকটো আমি গালো নাই, কি খালে টুটি যায় বুলি আমি ক'লো যে অধুগতিও যাব কি কৰিলে বুলি ক'লো নাই। গতিকে আপোনাৰ আয়ুটো দীঘল হ'ব যদি আহাৰটো শুদ্ধমতে আইগৰাকীয়ে দিছে। কৃষ্ণ হৰি গৌৰা। তাৰ পাছত তামসিক আহাৰ অতি দুৰ্গন্ধ, অতি তপত, অতি কৰকৰা, অতি জ্বলা, অতি টেঙা, অতি দুনিয়া। এই বিকাৰগ্ৰস্ত লক্ষণযুক্ত আহাৰক তামসিক আহাৰ বোলে। ৰাজসিক আহাৰ ৰজোগুণী দ্ৰব্যযুক্ত যেনে মাছ, মাংস, ডিম, পিঁয়াজ, নহৰু, বাখি, পইতা ভাত আদি ৰক্তযুক্ত বিকাৰগ্ৰস্ত দ্ৰব্যকে আহাৰকে ৰাজসিক আহাৰ বোলে। অকণ মনত থাকিলে না আৰু ৰিপিট কৰিম। ৰিপিট নকৰিব, সময় কম আছে আজি। লগা হ'লে আকৌ কালি কম কৰিলে। এই 3 প্ৰকাৰ আহাৰৰ ভিতৰত উত্তম আহাৰটো হৈছে সাত্বিক আহাৰ। গতিকে সাত্বিক আহাৰটো সাত্বিক ৰূপে নিৰ্মাণ কৰি আমি লগতে ভকতজনক, লগতে ওচৰ চুবুৰীয়াৰ লগতে হওক, যেনেকৈ হওক, যিকোনো পৰিস্থিতিতে হওক সাত্বিক আহাৰটো গ্ৰহণ কৰিব পাৰিলে এইটো পৰম নিৰ্মল পবিত্ৰ কৃষ্ণক অৰ্পণ দ্ৰব্য। ক্ষুদ্ৰ আহাৰ ভাগি গ্ৰহণ কৰিলে আপুনি আমি ভাবি থকাৰ দৰে, আমি আশা কৰাৰ দৰে নিজৰ সন্তান সন্ততিসকলক কি হ'ব? অদূৰ ভৱিষ্যতে দেশৰ নাগৰিক, অমানুহৰ পৰা মানুহ, নাগৰিকৰ পৰা শ্ৰেষ্ঠ নাগৰিক, জ্যেষ্ঠ নাগৰিক, সমাজৰ ধৰণীধৰ, দেশৰ ধৰণীস্বৰূপ, এই সকলোবিলাক আমাৰ কলিয়াব লাগে। 3জন বন্ধু একেলগে গৈ আছে কলেজলৈ। গৈ পেলাই ৰাস্তাত অকণ থকা খুন্দা লাগিলে। দুজনে পুৰা কাজিয়াখন লাগালে। কাজিয়া লাগি আছে, এজন তাৰে তৃতীয়জনে আকৌ কাজিয়াখন ভাঙি আছে। তেওঁ কাজিয়াখন 2জনক মানে বাধা দি আছে। কাজিয়া নালাগিব আৰু সৰু কথা এইবিলাক লাগিব নাপায় আমাৰ মাজত তেনেকৈ কৰিছে। এতিয়া কাজিয়া লাগি থকা কেইজনক ভাল বুলি ক'ব নে কাজিয়াখন ভাঙিবলৈ যোৱাজনক আপুনি ভাল বুলি ক'ব? আৰু তেওঁলোকৰ যে সেই চাৰিত্ৰিক বৈশিষ্ট্যখিনি ধৰা পৰিলে, 2জনে যে মাৰিবলৈ খেদি গৈছে, এজনে বাধা দি তেওঁলোকৰ কাজিয়াখন ভাঙিবলৈ চেষ্টা কৰি আছে।
তাৰ পৰা আপুনি আৰু মই কি বুজিম তাত এজন হাত্তিক লোক আছে হাত্তিক বুদ্ধিৰ লোক এজন আছে যিজনে কাজিয়াখন ভাঙি আছে আৰু দুজন ৰাজসিক আৰু তামসিক লোক দুজন সোমাই আছে তেওঁলোকে অকল মাৰো মাৰো কাটু কাটু কৰি আছে তেওঁলোকে ধৰ ধৰ মাৰ মাৰে কৰি আছে তেওঁ দুখ কৰিলে তেওঁ মাৰক তেওঁ ধৰি আনক এইবিলাক কৈ আছে মানে যিবিলাক নকবলগীয়া কথাবিলাক কৈ আছে কাৰণ তেওঁ তামসিক স্বভাৱৰ লোক তেওঁ ৰজুগুণী আহাৰ খায় তামসিক আহাৰ খায় কাৰণ তেওঁ বিচাৰ আৰু বুদ্ধি জ্ঞান বিলাকো তামসিক আহাৰে কৰি আছে তামসিক আহাৰে তেওঁ বিভ্ৰান্ত কৰি আছে প্ৰভাৱ পেলাইছে বিস্তাৰ কৰিছে আৰু হাত্তিক আহাৰ গ্ৰহণ কৰা জনে দুইজনৰ দুইটা দলৰ মাজত কাজিয়াখন ভাঙিবলৈ চেষ্টা কৰি আছে তেওঁ হাত্তিকভাৱে চিন্তা কৰিছে কাজিয়াখন হ'বলৈ দিলে কালি প্ৰিন্সিপাল ছাৰে গম পালে আমাক পানিশমেন্ট দিব বা কলেজৰ পৰা উলিয়াই দিব ঘৰত গম পালে মায়ে দেউতাই গালি পাৰিব বন্ধুবৰ্গই বেয়া পাব এই বুলি তেওঁ দীঘলীয়াকৈ চিন্তাধাৰা লৈ দীঘলীয়াকৈ চিন্তাটো কৰিছে উচ্চ চিন্তা কৰিছে তেওঁ হাত্তিক স্বভাৱৰ লোক তেওঁ হাত্তিক আহাৰ গ্ৰহণ কৰা লোক তেওঁ হাত্তিক স্বভাৱৰ যোগেদি হাত্তিক বুদ্ধিৰ মাধ্যমেদি তেওঁ কাজিয়াখন নিষ্পত্তি কৰিবৰ কাৰণে তেওঁ চেষ্টা কৰি আছে কাজিয়াখন লাগিবলৈ দিয়া নাই কিন্তু দুজনে খুব জোৰ জবৰদস্তি কৰি আছে আজি ইয়াক দিমেই আজি ইয়াক মাৰবই বলছে ইয়াক আজি মারতেই লাগবে বলছে এখন নাই ছাড়বে আমি বলছে লেটকে ও আহারে এরকম খাইতবে ওর গন্ডগোল উলাইছে গন্ডগোল খাই কারণে গন্ডগোল উলাই আছে ভাল খালে ভালো লাগে আমি তখনই বললি যত ভাল খাবি ভিতর দিকে ঢুকাবি তত ভাল উলাবে বলছে যত বেয়া ভিতর দিকে ঢুকাবি পেট ভিতরে ঢুকবে মুখ দেখলে অত বেয়াই উলাবে হয় না না কোনো স্থায়ী নষ্ট কিবা মিছা নেকি নহয় এতিয়া চাব আপোনালোকৰ পৰা আমি আদৰি লম আপোনালোককো বিৰাম দিম তাৰ পাছত আমি এটা কথা অনুৰোধ কৰিম য'ত যেনেকৈ যি পৰিস্থিতিয়ে হওক যি অৱস্থাতে আমি নাথাকো ভকত হ'বলৈ হ'লে কিছুমান চিহ্ন ভকতৰ গাত কিছুমান চিহ্ন আছে আমি কৈ দিম এই চিহ্নখিনি আপোনালোকে জানি থ'ব অৰ্জুনক প্ৰশ্ন কৰিছিলে কৃষ্ণ যে হে কৃষ্ণ তুমি যে ভকত ভকত কৈ আছা তোমাৰ ভকত বিলাক দেখিবলৈ কেনেকুৱা বোলে এনেকুৱা ভকতে ধৌত বস্ত্ৰ পৰিধান কৰে ভকতে ৰাজসিক আৰু তামসিক বস্ত্ৰ পৰিধান নকৰে ৰঙা কাপোৰ পৰিধান কৰাটো ৰাজসিক বস্ত্ৰ বুলি কয় মলিয়ন কাপোৰ পৰিধান কৰাটো তামসিক বস্ত্ৰ বুলি কয় সেইটো কাৰণে ধৌত শুদ্ধ পবিত্ৰ বস্ত্ৰ ভকতে পৰিধান কৰে বস্ত্ৰৰো তামসিক ৰাজসিক আৰু সাত্বিক আছে আহাৰৰো তামসিক ৰাজসিক আৰু সাত্বিক বুদ্ধিৰো সাত্বিক তামসিক ৰাজসিক জ্ঞানৰো সাত্বিক ৰাজসিক তামসিক প্ৰত্যেকৰে তিনিটা লক্ষণ আছে এতিয়া কথা হ'ল ভকত কেনেকৈ মই চিনি পাম অৰ্জুন গোটেই বিশ্ব বিনন্দীয়া পৃথিৱীখনত তোমাৰ ভকতেই ভকত বোলে তেতিয়া মাঘৰে কৈ আছে অৰ্জুনক হে অৰ্জুন তুমি মোৰ ভকতজনক চিনি পাই যাবা চিন্তা নকৰিবা মোৰ ভকতজন চিনি পাবা মই তোমাক কওঁ শুনা ইৰাম হৰি হৰি গুলামতে হৰিৰ ৰোমাঞ্চিত অজানাতাৰ পৰ পবিত্ৰ ভৈল প্রেমে দ্রবে চিত্তয়াতি গদ গদ বাণী অকতু কান্দে কতু হাখে মুখে প্রিয়
নিমজিল চিত্ত যার হরি শরণ দেখে বিষ্ণু রে মায়া সমস্ত অবান্ধিলে কই আমার পাওত প্রেম জড়ি অজানা নাহি উত্তম কত তাঙ্গ হরি হরি এই লক্ষণ সময় যদি ধৰা দিছে তেতিয়া আপুনি নিজেই কব আপুনি যে এজন ভকত বা আপুনি ভকত হ'বলৈ গৈ আছে এই চিহ্নবিলাকে ধৰা দিছে আমাৰ ভকতসকলক আমি কওঁ যে যদি এই লক্ষণ আপুনি ধৰা দিয়ে তেতিয়া আপুনি নিজে নিজেই গম পাব আপোনাক কেউ ভকত টাইটেল উপাধি দিব নালাগে যেনেকৈ গগৈ মাইলী তাঁতী এনেকৈ আপোনাক উপাধি কোনেও দিব নালাগে আপুনি ভকত হয়নে নহয় নিজৰ ওপৰতে পৰীক্ষা কৰি চাব পাৰে কি ক'লে কৃষ্ণ হৰি হৰি বুলন্তে হৰিৰ ৰোমাঞ্চিত জানা তাৰ পৰম পবিত্ৰ হৈল চিত্ত প্ৰেমে দ্ৰৱে চিত্ত অতি গদগদ বাণী কতু কান্দে কতু হাসে মুখে প্ৰিয় মানি লাজ এৰি গাৱে গীত নাচে আনন্দ জগত পবিত্ৰ কৰে সেয়ে ভকতে নিমজিল চিত্ত যাৰ যাৰ মন নিমজিলে হৰি চৰণত দেখে বিষ্ণুৰে মায়া সমস্ত জগত ভকতজনে এইটো 100% মানি ল'ব লাগিব এই সংসাৰখন এখন মনুষ্য হৰিৰ নৌকা সংসাৰখনক এখন ভৱ সংসাৰৰ লগত তুলনা কৰিলে আপুনি মই যিমান ধন টকা পইচা ঐশ্বৰ্য বিভূতি আদি যি দেখি আছো যত দেখা ধন হৰিৰ চৰণ আপুনি মই দেহটো লগাই যিমান ধন টকা পইচা উপাৰ্জন নকৰো লাগিলে কিন্তু কি হ'ব যত দেখা ধন হৰিৰ চৰণ মৰিলে লগে নাযায় এক কৌৰি কি যাব বোলে পৰকাল ধন মাধৱৰ নাম তাকলোৱা গলে বান্ধি ঐত এটিক্ষণে এৰা আল জাল পাছে মৰিবা কান্দি বোলে নাম কেতিয়া ল'বা বোলে দুখৰ সময়ত বোলে এগৰাকী একদম খুব বেমাৰত পৰি আছে বৰ ল'ৰাও বেমাৰত পৰি আছে বোলে ভাল হছেই নাই বলছে এখান গরুরে উঠাও বিক্রি আজিলৈকে বেমাৰ ভালেই নাই হচ্ছে বলছে হ্যাঁ পালচাটার উঠাও বিক্রি টেম্পু একটা উঠাও বিক্রি বাগানটাও নিজে দিলি বলছে কিন্তু বেমার ভাল হচ্ছে নাইছে নাই হচ্ছে বলছে ডিব্ৰুগড় লাগলি গুৱাহাটী লাগলি সব দিকে লাগলি বলে নাই 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 বেমার ভাল হবার নাই এখন বলছে যে সামনের হামদের নাম গড়িয়াটাকে হাকাই করে দিনে বলে কীর্তন পাঠ করাই দিয়া হোক কিবা দুঃখ লাগেছে নাকি বলে ভাল হয়ে যাবে বলছে তো ভাগবতে কি বলল এ রাম সম্পদ কালত আপদ কালত কৃষ্ণ কৃষ্ণ বুলে নবুলে সম্পদ কালে তাক প্রতি তুষ্ট ভুৱন্ত ঈশ্বৰ ইটো কোন হাসতে কহে বলে যতদিন ভালো গেল যখন পেট ভরাই খাইলো এক মুখ খাইলো 3 বেলা খাতে বলে ঈশ্বরের নাম মনে নাই করতে বলছে যখন বেমার গিলে সব দিকে দুঃখ গিলে ঘেরাই করলো যখন চক্রবেউ ঘুমাই গেল নয় সব দিকে পয়সা পাতি গিলা ভাঙাই করে বলে আদায় গরু হালে গেল পাওয়ার টিলারও গেল মাটি দুবিঘাও বন্ধক গেল বাগানটাও লিজে গেল এখন বলছে যে নাই নাম গড়িয়া বাপেহে ভাল করতে পারবে ও হরি ও রাম পুরা এই নাম গড়িয়া বাপে একদম লাগি আছে ও গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ শৰণে লয়লো হৰণ
অন্তকালে আপদ কালত কৃষ্ণ কৃষ্ণ বোলে নবোলে সম্পদ কালে তাক প্ৰতি তুষ্ট হুৱন্ত ঈশ্বৰ এইটো কোন শাস্ত্ৰে কহে কাণ পাই যিসকলে নাম লয় সেইসকলৰ কাৰণে ভগৱন্ত সন্তুষ্ট হ'ব বুলি কোনখন শাস্ত্ৰত কোৱা আছে সেইটো কাৰণে কৈছে আপুনি য'তেই আছে যেনেকৈ আছে যি পৰিস্থিতিতে নাথাকক গুখাত ক'লে শাস্ত্ৰত ক'লে শ্লোকে ক'লে এই নাম সম্পদ